सो है गाइस स्वागत है आपका एक और मिनी ब्लॉग में सॉरी ভাবিছো আজিৰ ভিডিওটো আমাৰ এছামিছতে বনাও নেকি তো বলকচোন ভিডিওটো আৰম্ভ কৰো বেসিক্যালি আমি গৈ আছো অকনমান ফুৰিবলৈ বাট ফুৰিব যোৱাৰ আগত গাড়ীত তেলটো ভৰাব লাগিব ন তো তেল সেল ভৰাই লৈ আমি আহিলো এখন ধুনিয়া ঠাই আৰু এই ধুনিয়া ঠাইখন পৰে আমাৰ মাটিয়া আৰু নগৰমাৰাৰ মাছমজিয়াত যোনটো কোৱা হয় সুতাৰপাৰা আৰু এই ঠাইখিনিৰ বিশেষ আকৰ্ষণ হল ৰাস্তাৰ দুয়োপিনে ডাঙৰ ডাঙৰ গছ মানে ইয়ালে আহিলে অলপ বেলেগ যেন শান্তি পাওঁ তাতে আমি বেছি দেৰি নকৰি অকনমান আগলৈ আহিলো আৰু আহতে লাগি গ'ল তাতে বেছি দেৰি নকৰি আমি জলদি কিবা কিনি খাই লৈ তাৰ পৰা ওলাইছিলো আৰু এইখিনি সময়তে আমাৰ স্কুটিখনো নিজৰ অকাত দেখুৱাই বেছি একো হোৱা নাই বাট স্কুটিখনৰ ব্ৰেক শ্বুটো চাউণ্ড কৰি আছিল সেইবাবে এইটো চেঞ্জ কৰাইছিল তো তেনেকৈ কিবা কিবি কৰোঁতে এতিয়া ফাইনেলি আমি আহি পালো আমাৰ যোনটো ফাইনেল ডেষ্টিনেশ্যন আছিল শ'লমাৰীত থকা দি গ্ৰীণ কেফে শ'লমাৰীত যোনটো মন্দিৰ আছে সেই মন্দিৰৰ সন্মুখতে এই কেফে আৰু ইয়ালে সোমাবলৈ আপোনাক একো ফিজ দিব নালাগে চ' ভিতৰত সোমাই আহিলো আৰু ভিতৰত সোমাই অহাৰ পিছতে মানে চালো কিবা এটা বাঁহেৰে বনাই থৈ দিছে মানে বিল্ডিং উঠি ললো বাঁহৰ বিল্ডিঙত মানে চাংঘৰ আৰু এনে ভালে লাগিল আৰু তাতে আপুনি চাব সৰু বাচ্চাহঁতক খেলিবলৈ কিবা কিবি বনাই থৈ দিছে আৰু লগতে এখন সৰু পুখুৰী য'ত মাছ নাই একো নাই এনে পানী আৰু যি কি নহওক কেফেখনত গৈ বহুত ভাল লাগিল বাট লাষ্টত মই এটা বস্তু চাই আচৰিত দে মানে গছৰ ওপৰত চাইকেল কমেণ্ট কৰি জনাবাচোন ব্লগটো কেনেকুৱা লাগিল দেখা হ'ব অন্য এটা ভিডিঅ'লে